হায় হায় বিজেপিকে এবার নির্বাচনে উৎখাত করো কা বাতিল কৰিবলৈ বিজেপিক পৰাস্ত কৰক কা বাতিল কৰিবলৈ বিজেপিক পৰাস্ত কৰক ইনকলাব জিন্দাবাদ বিজেপি মুৰ্দাবাদ ইনকলাব জিন্দাবাদ নৰেন্দ্ৰ মোদী মুৰ্দাবাদ গাজাপিতে নৰেন্দ্ৰ মোদী হায় হায় গাজাপিতে নৰেন্দ্ৰ মোদী হায় হায় সংবিধান বিৰোধী সাম্প্ৰদায়িক অসম বিৰোধীকা আমি নামানো সংবিধান বিৰোধী সাম্প্ৰদায়িক অসম বিৰোধীকা আমি মানা নাই নামানো ইনকলাব জিন্দাবাদ ইনকলাব জিন্দাবাদ পাঁচজন শহীদক হত্যা কৰা বিজেপি চৰকাৰ হায় হায় মোৰ নেতৃত্ব নহয়, মই মানে এটা সংগঠনৰ সভাপতি। সংগঠনটো আমাৰ কেইজনমান মানুহে গঠন কৰিছে আৰু কিছু সংখ্যক ৰাজ আমাৰ মাজত আছে আৰু বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আমাৰ লগত আছে, যিসকলে এই আন্দোলনটোৰ বিৰোধিতা, এই আইনখনৰ বিৰোধিতা কৰে। এতিয়া এই সকলো মিলি আমি আন্দোলন কৰিছোঁ। তাৰ নেতৃত্বত মই থকা বুলি ক'লে ভুল হ'ব। আৰু আমি বিভিন্ন কৌশলেৰে কাম কৰি আছোঁ। মানে ৰাস্তাত সমদল উলিওৱাটো আমাৰ এটা কৌশল, কিন্তু সেইটো একমাত্ৰ আন্দোলন নহয়, বিভিন্ন ধৰণৰ আন্দোলন চলাব পাৰি। সেইবিলাক কথা আমাৰ মনত আছে। নিৰ্বাচন কাষ চাপিছে, বিভিন্ন দল আৰু সংগঠন আনকি নিৰ্বাচনৰ কামত ব্যস্ত হৈ পৰিব। গতিকে এতিয়া আমি কিমান সমাৱেশ পাতিব পাৰোঁ, সমদল উলিয়াব পাৰোঁ, সেইটো এটা চিন্তাৰ কথা। এইটো বিবেচনা কৰি চাব লাগিব আৰু বেলেগ ধৰণৰ কৌশলো হ'ব। এতিয়া কা আন্দোলনৰ কিয় বিৰোধিতা কৰে আপোনালোকে জানে, আৰু বাৰে বাৰে এইটো কৈ থকা দৰকাৰ নাই। এইখনে ভাৰতৰ সংবিধান উলংঘা কৰিছে। বৰ্তমান সংবিধানৰ প্ৰতি এওঁলোকৰ কোনো শ্ৰদ্ধা নাই। যি সংবিধান আচলতে দেশ স্বাধীন হোৱাৰ পিছত আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামৰ নেতাসকল, বিভিন্ন নেতা, তাৰ ভিতৰত হিন্দু আছে, মুছলমান আছে, শিখ আছে, তাৰপিছত কংগ্ৰেছ আছে, সমাজবাদী আছে, তাৰপিছত 15গৰাকী মহিলা আছে। আৰু মনত ৰাখিব যে গণতন্ত্ৰত মহিলাক প্ৰথমতে পুৰুষৰ সমানে নাগৰিক সন্মান দিয়া, নাগৰিক মৰ্যাদা দিয়া দেশ হ'ল ভাৰত। ব্ৰিটেইনত বহু 100 বছৰমানৰ সংগ্ৰামৰ পিছতে মহিলাই ভোটাধিকাৰ পাইছে। আৰু আমেৰিকাত বোধহয় ভাৰতৰ পিছত, মোৰ যিমান দূৰ মনত আছে, ভাৰতৰ পিছত মহিলাই ভোটাধিকাৰ পাইছে। সেই তাৰ তুলনাত আমাৰ সংবিধান অলপ আগবঢ়া, অলপ প্ৰগতিশীল। আৰু জনসাধাৰণৰ কথা ইয়াত স্পষ্টকৈ উল্লেখ কৰা হৈছে। জনসাধাৰণৰ কল্যাণৰ কাৰণে কি কৰা হ'ব, বিধি নিৰ্দেশ দিয়া হৈছে, যিবোৰ অন্যান্য দেশৰ সংবিধানত ইমান লক্ষণীয় নহয়, অন্যান্য গণতান্ত্ৰিক দেশত। গতিকে এইখন সংবিধান হৈছে আমাৰ দেশৰ স্বাধীনতা সংগ্ৰামত যি জনতা জড়িত হৈ আছিল, বিপুল সংখ্যক জনতা, তেওঁলোকৰ আশা আকাংক্ষাৰ, ভাৰতৰ মানুহৰ আশা আকাংক্ষাৰ এখন দলিল। আৰু তেওঁলোকে স্বাধীনতা লাভ কৰাৰ পিছত গোট খাই নিৰ্ধাৰণ কৰিছিল যে দেশখনৰ চৰিত্ৰ কি হ'ব, চৰকাৰ কেনেকুৱা, চৰকাৰটো কেনেকৈ গঠিত। আৰু সিদ্ধান্ত লোৱা হৈছিল কোনো এজন নায়ক, কোনো ৰজা মহাৰজা এইবিলাক আৰু ভাৰতৰ দেশ শাসন কৰিবৰ কাৰণে তেওঁলোকৰ দিন উকলিল। এতিয়া ৰাইজে নিজৰ প্ৰতিনিধিৰ দ্বাৰা দেশখন শাসন কৰিব, এইটো এটা ঐতিহাসিক সিদ্ধান্ত। ইয়াৰ আগতে সাম্ৰাজ্যবাদ দিছিল, তাৰ আগতে ৰজা মহাৰজা, নবাব, বাদশ্বাহ, সেইবিলাকৰ দিন গ'ল। এতিয়া ৰাইজে নিজকে শাসন কৰিব।
গতিকে এই নতুন পৰিস্থিতিত নতুন শাসনতন্ত্ৰত ৰাইজৰ কৰ্তব্য কি হ'ব, চৰকাৰৰ কৰ্তব্য কি হ'ব, চৰকাৰে কিমানখিনি লোকে নাগৰিকক শাসন কৰিব পাৰিব, নাগৰিকৰ মৌলিক অধিকাৰ কি, সকলো সন্তুষ্ট। এনেকুৱা এখন সৰ্বাংগীন আৰু পবিত্ৰ সংবিধান উলংঘা কৰাৰ বা তাক পৰিৱৰ্তন কৰাৰ যিটো প্ৰচেষ্টা, সি সাংঘাতিক। নাথুৰামক গান্ধীজীৰ হত্যাকাৰী, গান্ধীজীৰ সমানে দেশপ্ৰেমিক বুলি এতিয়া প্ৰতিপন্ন কৰাৰ চেষ্টা চলিছে। দিন আহিব যেতিয়া কোৱা হ'ব যে মহাত্মা গান্ধীৰ আচল দেশপ্ৰেমিক হৈছে নাথুৰাম গডছে, হত্যাকাৰী, যিয়ে নেকি জাতিৰ পিতা বুলি কোৱা মানুহজনক আমাৰ মাজৰ পৰা আঁতৰাই দিয়ে। গতিকে বন্ধুসকল, আমি এই কথাত আমি সকলোৱে বিশ্বাস কৰোঁ যে যিটো আইনখন, এইখন এনেকুৱা এটা চৰকাৰে আনিছে যি মানে সমান নাগৰিকত্বৰ যিটো নাগৰিকসকলৰ যিটো সমতা, সকলো নাগৰিকৰ একেই অধিকাৰ, আইনৰ চকুত সকলো সমান, এই সকলো প্ৰিন্সিপল, সকলো নীতি অগ্ৰাহ্য কৰি ভৰিৰে মোহাৰি আঁতৰাই দিব খোজে। কাৰ বিৰোধী এইবাৰ নতুন কৌশল কি হ'ব? কাৰ বিৰোধী নতুন কৌশল কি হিচাপ? কাৰ বিৰোধী নতুন কৌশল আপোনালোকৰ এইবাৰ কি হ'ব? এইটো আমি নিজৰ ভিতৰত কৌশল আছে, আমি নিজৰ ভিতৰত আলোচনা কৰি ঠিক কৰিম। কেতিয়াৰ পৰা সম্পূৰ্ণৰূপে আপোনালোকে এই বিষয়টোৰ সন্দৰ্ভত লাগিব? কেতিয়াৰ পৰা সম্পূৰ্ণ ৰূপত আপোনালোকে এই বিষয়টোৰ সন্দৰ্ভত লাগিব? সেইটো এতিয়া মানে আমাৰ হৈম বা ইচ্ছামতা নহ'ব নহয়, পৰিস্থিতি চাই কৰিব লাগিব। যি পৰিস্থিতি যি ধৰণৰ কৌশল দাবী কৰে সেই ধৰণৰ কৌশলেৰে কাম। ইলেকশ্যন আহি আছে ছাৰ, ইলেকশ্যন আহি আছে, ইলেকশ্যনলৈ বেছি দিন নাই। গতিকে আমি সেই অনুযায়ী আমি তাৰ ভিতৰত আকৌ বহুত এই দুমাহতে কি হয় চাবাচোন, এই দুমাহৰ ভিতৰত কি হয়, পৰিস্থিতি কেনেকৈ সলনি হয় ঠিকনা নাই। আমি সেই অনুযায়ী আমাৰ বক্তব্য ৰাখিম আৰু সেই অনুযায়ী আমি আন্দোলনৰ কৌশল নিৰ্ধাৰণ কৰিম। যিটো গোট আৰু আনফালে বিৰোধী যিটো জোট, তেওঁলোকৰ মাজত ভোটৰ ব্যৱধান হৈছে 1%তকৈ কম। তাৰ লগত গুৰুত্বপূৰ্ণ কথা, অসম জাতীয় পৰিষদ, ৰাইজৰ দল, এই দলবিলাক সেইবাৰ এই বিৰোধী জোটটোৰ ভিতৰত নাছিল। তেওঁলোকক যদি যুক্ত কৰা হয় তেনেহ'লে চিধাচিধিভাৱে যোৱা বিধানসভা নিৰ্বাচনত, যি বিধানসভা নিৰ্বাচনত তেওঁলোকে কথা কৈ থাকে, সেই বিধানসভা নিৰ্বাচনতে কাক অসমৰ মানুহে প্ৰত্যাখ্যান কৰিছে। গতিকে তেওঁলোকৰ কোনো নৈতিক অধিকাৰ নাই। কা অনাৰ কাৰণে, অসমত কা প্ৰয়োগ কৰাৰ কাৰণে কোনো নৈতিক অধিকাৰ এইখন চৰকাৰৰ নাই। দ্বিতীয় গুৰুত্বপূৰ্ণ কথা হ'ল, এই কাৰ বিৰুদ্ধে প্ৰায় 200 সংগঠন তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছে। ইতিমধ্যে গোচৰ কেইবাবাৰো উঠিছে। আজিকালি উচ্চতম ন্যায়ালয়ৰো মানে যিবিলাক কৰ্মকাণ্ড মই গোটেইবিলাক বুজিও নাপাওঁ। এখন আইন তেওঁলোকে আনিলে, তাৰ বিৰুদ্ধে 200 সংগঠনে গোচৰ দিলে, এতিয়ালৈকে তাৰ ৰায় হোৱা নাই। মই বাৰু এই বিষয়বিলাকলৈ নাযাওঁ। প্ৰশ্ন হ'ল, এইখন আদালতত এতিয়া বিচাৰাধীন হৈ আছে। কেইদিনমান আগতে আলফাৰ লগত যেতিয়া চুক্তি হ'ল, তেতিয়া আলফাৰ মুখপাত্ৰই ক'লে যে চৰকাৰৰ লগত আমাৰ আলোচনা হৈছে, যেতিয়ালৈকে কা উচ্চতম ন্যায়ালয়ত নিষ্পত্তি নহ'ব তেতিয়ালৈকে কা প্ৰয়োগ নকৰিব। এইটো শশী চৌধুৰীৰ বক্তব্য আপোনালোকেও বোধহয় শুনিছে। তেনেহ'লে কোনটো সঁচা কোনটো মিছা? এটাই উদ্দেশ্য তেওঁলোকৰ, ভাৰতবৰ্ষত গণতন্ত্ৰ নাইকিয়া কৰিব লাগে, ভাৰতবৰ্ষত সাম্প্ৰদায়িক এটা ব্যৱস্থা প্ৰতিষ্ঠা কৰিব লাগে। তেওঁলোকৰ ৰামৰ প্ৰতি শ্ৰদ্ধা নহয়, তেওঁলোকে যিবিলাক কৰিছে এয়া হৈছে ৰামক ৰাজনীতিৰ কাৰণে ব্যৱহাৰ কৰাৰ তেওঁলোকৰ ব্যৱস্থা। তেওঁলোকে এতিয়া কাক কেন্দ্ৰ কৰি যিবিলাক কৰি আছে, তাৰ লগত ভাৰতবৰ্ষত বৰ্তমান যিবিলাক গণতন্ত্ৰ বিৰোধী অভিযান চলিছে, এইবিলাক আমি একেলগে চাব লাগিব। 146 জন সাংসদক বহিষ্কাৰ কৰি পেলাই তেওঁলোকে আইন প্ৰণয়ন কৰিছে। কিমান নিৰ্লজ্জ হলে, গণতন্ত্ৰৰ প্ৰতি কিমান তেওঁলোকৰ অশ্ৰদ্ধা থাকিলে এনেকুৱা কাম তেওঁলোকে কৰিব পাৰে। তাৰ লগে লগে আমি দেখা পাইছো বিভিন্ন ঠাইত কেনেকৈ এই ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাৰ সময়তে কি নিৰ্লজ্জভাৱে তেওঁলোকে বাধা দিছে। অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি
ভূপেন কুমাৰ বৰাক জামুগুৰিত বিজেপিৰ নাম লৈ গুণ্ডা বাহিনীয়ে একেবাৰে ইন কেমেৰা আপোনাক সকলোৱে দেখিছে তেওঁক আক্ৰমণ কৰি নাক তেওঁ ভাঙি পেলালে। এতিয়ালৈকে তেওঁৰ বিৰুদ্ধে বোলে সমনো জাৰি কৰা হোৱা নাই। ওলোটাই ভূপেন বৰাক লৈ গ'ল, তেওঁলোকে লৈ গৈ পেলাই তেওঁলোকে 3 ঘণ্টা বোলে জেৰা কৰিলে আৰু বোলে মাতিছে। এইটো হৈছে বিজেপিৰ গণতন্ত্ৰ। গতিকে এই গণতান্ত্ৰিক তেওঁলোকৰ অগণতান্ত্ৰিক যিবিলাক কৰ্মকাণ্ড, স্বৈৰতান্ত্ৰিক যিবিলাক কৰ্মকাণ্ড, তাৰ লগত আমি কাক পৃথক কৰিব নোৱাৰো। কাক দেশকৈ তেওঁলোকে সাম্প্ৰদায়িক ভাৰতবৰ্ষৰ সংবিধানে যিটো কথা কৈছে যে ইয়াত নাগৰিকৰ যিটো অধিকাৰ, নাগৰিকত্ব, তাৰ লগত ধৰ্ম, ভাষা এইবিলাকৰ কোনো সম্পৰ্ক নাই। সম্পূৰ্ণ ভংগ কৰি ধৰ্মৰ ভিত্তিত নাগৰিকত্ব দিয়াৰ কাৰণে তেওঁলোকৰ যিটো ব্যৱস্থা, এটি কেৱল সাম্প্ৰদায়িক নহয়, ভাৰতবৰ্ষৰ সংবিধানৰ মৰ্ম বস্তুৰ বিৰুদ্ধে। আৰু অসমৰ মানুহ আগতেই কৈছো, কেৱল অসমীয়া আৰু খিলঞ্জীয়া মানুহৰ প্ৰশ্ন নহয়, অসমৰ কোনো জনগোষ্ঠীয়ে কাহ বিচৰা নাই। তেওঁলোকে টোপ দি আছে, এইটো বেলেগ কথা। কোনো জনগোষ্ঠীয়ে কাহ বিচৰা নাই, কাৰণ অসমত এখন চুক্তি হৈছিল বহু ৰক্ত যোৱাৰ পাছত। এই অসম চুক্তিৰ মূল কথাটোৱে হ'ল 1971 চনক ভিত্তি বছৰ কৰিব লাগে। মত পাৰ্থক্য আছিল, কোনোবাই কৈছিল 1951 চন, কোনোবাই কৈছিল 1971 চন। কিন্তু অসম চুক্তিৰ মাজেৰে এটা অত্যন্ত জটিল প্ৰশ্নৰ মীমাংসা হৈছিল, এইটো এতিয়া নাইকিয়া কৰিব বিচৰা হৈছে। অসমৰ কোনো জনগোষ্ঠীয়ে এনেকুৱা এটা অগণতান্ত্ৰিক স্বৈৰতান্ত্ৰিক কৰ্মকাণ্ডক মানি ল'ব নোৱাৰে। গতিকে কাৰ বিৰুদ্ধে আজি আন্দোলনৰ এটা পাতনি হৈছে। কোনে বেছি ভালকৈ কাৰ বিৰুদ্ধে যুঁজ কৰে এইটো প্ৰশ্ন নহয়। কোনোবাজনে যদি এদিনো কাৰ বিৰুদ্ধে থিয় দিয়ে আমি তেওঁলোকৰ লগত আছো। আমাৰ কথা হ'ল এইটো, ভাল পাইছো। অসম সাহিত্য সভাৰ ভিতৰত আলোড়ন হৈছে, আৰু অসম সাহিত্য সভাই হেনো, মই অৱশ্যে নিজে বাতৰি কাকত দেখা নাই, অসম সাহিত্য সভাই হেনো কাৰ বিৰুদ্ধে প্ৰস্তাৱ লৈছে। ভাল কথা। এইবিলাক সংগঠনক তেনেহলে বিজেপি চৰকাৰে গুৰুত্ব দিবনে নিদিয়ে? গতিকে কাৰ বিৰুদ্ধে যিয়ে যেনেকে প্ৰতিবাদ কৰক, সেই প্ৰতিবাদ হ'ব লাগিব গণতান্ত্ৰিক, সেই প্ৰতিবাদ হ'ব লাগিব আপোনাৰ শান্তিপূৰ্ণ। এই সকলো ধৰণৰ প্ৰতিবাদৰ প্ৰতি আমাৰ সমৰ্থন থাকিব, আৰু আমি আবেদন কৰিম, আহক আমি একেখন মঞ্চৰ পৰাই কাৰ বিৰোধী প্ৰতিবাদক আমি আগুৱাই লৈ যাওঁ। এই আহ্বান জনাই পুনৰবাৰ সকলোকে ধন্যবাদ জনাই মই মোৰ